পুনৰ মোৰ চেনেলটো লৈ আপোনালোকৰ ওচৰলৈ মই যিটো গুৱাহাটী হাইকোৰ্টৰ তাৰে আপোনাৰ আপডেট লৈ আহিছোঁ। তো আপোনালোকৰ আজি যিটো ফিজ পে'মেণ্ট কৰা লাষ্ট ডেট আছিলে, তো যিসকলে আপোনালোকে পে'মেণ্ট কৰিলে তো তেওঁলোকৰ ছাকচেছ দেখাইছেনে নাই আপোনালোকে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পাৰে। আৰু যিসকলৰ পে'মেণ্ট অলৰেডি কৰি লৈছে তো তেওঁলোকৰ আজিও চাগে বহুতে কৰিছে, তো যিসকলে তেওঁলোকৰ ছাকচেছ দেখালে তেওঁলোকৰ বাবে ভালে, আৰু যিসকলৰ ছাকচেছ দেখুওৱা নাই তেওঁলোকৰ আপোনাৰ 2 দিনৰ ভিতৰত ছাকচেছফুল দেখাই দিব। আৰু যিসকলে বেংকত গৈ জমা দিছে এইকেইদিনৰ ভিতৰত তেওঁলোকৰ 2-3 দিনৰ ভিতৰতে আপোনালোকৰ ছাকচেছফুল হৈ যাব। ছাকচেছফুল হোৱাৰ পাছত আপোনালোকৰ এনেকুৱা ধৰণৰ শ্ব' কৰিব এমাউণ্ট ফিজ পেইড বুলি দেখাব, জাৰ্নেল নম্বৰ এটা জেনেৰেট হ'ব। তো মইতো 31 তাৰিখৰ যিটো পে'মেণ্ট কৰিছিলোঁ সেইটোও হয়। তাৰপাছত আপোনালোকে ইয়াৰ পৰা যেতিয়া পে'মেণ্টটো ছাকচেছ হৈ যাব তেতিয়া আপোনালোকৰ প্ৰিণ্ট এপ্লিকেশ্যন ফৰ্ম অপশ্যনটো অন হৈ যাব আৰু প্ৰিণ্ট একনলেজমেণ্ট অপশ্যনটো অন হৈ যাব। তো আপোনালোকে নিজৰ এপ্লিকেশ্যন ফৰ্মখন ডাউনলোড কৰি থ'ব পাৰে। আৰু যিসকলে য়োনো SBIত পে' কৰিছিলে, অৰ্থাৎ য়োনো SBI নেট বেংকিঙৰ সহায়ত, তেওঁলোকৰ বাবে এইটো চাওক এনেকৈ শ্ব' কৰিব আপোনালোকৰ লাষ্টত। যেতিয়া আপুনি ফিজটো পে'মেণ্ট কৰিব তেতিয়া আপোনালোকৰ বেংক জাৰ্নেল নম্বৰ এটা জেনেৰেট হ'ব, যিটো জাৰ্নেল নম্বৰ আপোনালোকৰ তাত ৱেবছাইটটো নিজে নিজে গুচি যাব আৰু এনেকৈ কমপ্লিটেড বুলি দেখাব, তেনেকুৱা ধৰণে আপোনালোকৰ শ্ব' কৰিব। তো এতিয়া আপোনালোকক মই দেখাম গুৱাহাটী হাইকোৰ্টৰ বাবে জুনিয়ৰ এছিষ্টেণ্ট এডমিনিষ্ট্ৰেটিভ পষ্টৰ বাবে আপোনালোকৰ প্ৰত্যেকখন ডিষ্ট্ৰিক্টত কিমান পোষ্ট ওলাইছে। তো সেইটো আপোনালোকক মই এবাৰ দেখাই দিছোঁ। তো আপোনালোকৰ এইটো চাই লওক নটিফিকেশ্যনটো যিটো ওলাইছিলে। তো বজালী ডিষ্ট্ৰিক্টৰ বাবে আপোনালোকৰ পোষ্ট আছে 9টা, বাক্সা ডিষ্ট্ৰিক্টৰ বাবে 2টা, কিন্তু বাক্সা ডিষ্ট্ৰিক্টৰ বাবে 2টা আছিল যদিও তেওঁলোকে এটা কমাই দিছে, অৰ্থাৎ এতিয়া কেৱল বাক্সা ডিষ্ট্ৰিক্টত এটাহে পোষ্ট আছে। টোটেল আপোনালোকৰ 367 ওলাইছিলে, এতিয়া 366 হৈ আছে। বৰপেটাৰ বাবে 8টা, বিশ্বনাথৰ বাবে 12টা, বঙাইগাঁৱত আছে 4টা, কাছাৰত 9টা পোষ্ট আছে, চৰাইদেউ ডিষ্ট্ৰিক্টত 25টা। আপোনালোকে কেটেগৰী ৱাইজ চাই ল'ব পাৰে কোনটো ডিষ্ট্ৰিক্টৰ বাবে কিমানটা কেটেগৰীত, কোনটো কেটেগৰীত কিমানটা পোষ্ট আছে। তো ইয়াৰ পিছত আপোনালোকৰ চৰাইদেউৰ বাবে 25টা আছিলে, চিৰাঙৰ বাবে 5টা, দৰং ডিষ্ট্ৰিক্টৰ 16টা, ধেমাজি 6টা, ধুবুৰী 13টা, ডিব্ৰুগড় 8টা, ডিমা হাছাও 11টা। আৰু আপোনালোকক মই যিটো গুৱাহাটী হাইকোৰ্টৰ যিখিনি জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ বাবে পেপাৰ আছিলে, আপোনালোকৰ ওচৰত মই পেপাৰখিনি আলোচনা কৰিম এখন এখনকৈ। তো 4-5খনমান পেপাৰ মোৰ ওচৰত আছে। তো আপোনালোকৰ ইয়াৰ ওপৰত মই ভিডিঅ' দিম। তো যিসকলে মোৰ চেনেলটো নতুনকৈ আহিছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি ল'ব। প্ৰত্যেকখন পেপাৰ আপোনালোকক মই আনচাৰৰ সৈতে দেখাম। তো আপোনালোকে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি থ'ব যাতে ভিডিঅ'বিলাক মোৰ পাই থাকে। তো ডিব্ৰুগড়ত 8টা আছে, ডিমা হাছাওত 11টা, গোৱালপাৰাত 4টা, গোলাঘাটত 13টা, হাইলাকান্দিত 9টা, হোজাইত হ'ব 13, যোৰহাটত 15, কামৰূপ মেট্ৰত 22টা পোষ্ট আছে, কামৰূপ আমিনগাঁৱত আছে 10টা, কাৰ্বি আংলঙত 12, কোকৰাঝাৰত 9টা, লখিমপুৰত আছে 8টা পোষ্ট, মাজুলীত 6টা, মৰিগাঁৱত 14টা পোষ্ট আছে, নগাঁৱত আছে 11টা, নলবাৰীত 10টা, তেজপুৰত আছে শিৱসাগৰত আছে 3টা, শোণিতপুৰত 16টা, চাউথ চালমাৰা মানকাছাত 26টা পোষ্ট, শ্ৰীভূমিত আছে 12, তিনিচুকীয়াত 15টা, ওদালগুৰিত 5টা, ৱেষ্ট কাৰ্বি আংলঙত 6টা। টোটেল ইয়াত আপোনালোকৰ 367 দেখাইছে, কিন্তু 366টা হয়। তো সেইটোৱে আছিলে আপোনালোকৰ যিখন মেইন নটিছখন। এক্সামৰ কথা আপোনালোকৰ একো উল্লেখ কৰা হোৱা নাই এতিয়ালৈকে। তো এক্সামৰ কথা যেতিয়া আপোনালোকৰ দিব মই আপোনালোকক যিটো ভিডিঅ'ৰ সহায়ত জনাই দিম তো কেতিয়া এক্সাম হ'ব। তাৰ বাদে আপোনালোকৰ যদি যিটো চিলেবাছৰ কথা আহে, চিলেবাছটো আপোনালোকৰ জেনেৰেল ইংলিছৰ আহিব 50 মাৰ্কছ, জেনেৰেল নলেজৰ আহিব ইনক্লুডিং কম্পিউটাৰ নলেজ 30 মাৰ্কছ, আৰু জেনেৰেল এপ্টিটিউডৰ 20 মাৰ্কছ আহিব। তো তাৰপাছত আপোনালোকৰ যিটো আছামিজ লেংগুৱেজৰ ওপৰত 20 মাৰ্কছৰ এটা এক্সাম পাতিব। তো এক্সামটোত আপোনালোকৰ অফিচিয়েল লেংগুৱেজ যিটো আমাৰ আছামৰ আছামিজ হয়, 20 ভিতৰত আপোনালোকে তাত 40% মাৰ্ক পাব লাগিব, অৰ্থাৎ 8 মাৰ্কছ পাব লাগিব। তো প্ৰত্যেকটো কুৱেশ্যনৰ বাবে 1 মাৰ্ক আছে কৈছে, নেগেটিভ মাৰ্কিং নাই। তো এইটো কথা কৈ দিছে। কম্পিউটাৰ স্কিল টেষ্টটো হ'ব এটা 35 মাৰ্কছৰ বাবে। তো ভাইভা হ'ব 15 মাৰ্কছৰ। তো ষ্টেজ 1, ষ্টেজ 2, ষ্টেজ 3 তেনেকুৱা ধৰণে আপোনাৰ পাতিব। তো ষ্টেজ 2ত আপোনালোকৰ যিটো কম্পিউটাৰ টাইপিং টেষ্ট এটা হ'ব 35 মাৰ্কছৰ, আৰু আপোনালোকৰ ৱৰ্ড প্ৰচেছৰ আৰু স্পীড টেষ্ট হ'ব, স্পীড ছিট হ'ব 15 মাৰ্কছৰ বাবে, আৰু লাষ্টত ভাইভা হ'ব 15 মাৰ্কছ। অল টোটেল আপোনালোকৰ মাৰ্কছ কেলকুলেট কৰি কিনে আপোনালোকৰ লাষ্টৰ যিটো ফাইনেল ৰিজাল্ট সেইটো ওলাব।
তো সিমানটোৱে আপোনালোকৰ ইয়াত এপ্লাই প্ৰচেছটো আছে আৰু যিখন নটিফিকেশ্যনখন আছে আপোনালোকক মই ডেছক্ৰিপশ্যনত লিংক দিম কোনটো আপোনালোকৰ যিটো কেটেগৰীৰ বাবে কোনটো ডিপাৰ্টমেণ্টৰ ডিষ্ট্ৰিক্টৰ বাবে কিমানটা পোষ্ট আছে আপোনালোকে ভালদৰে চাই ল'ব পাৰিব মই যিখন নটিছখন ডেছক্ৰিপশ্যনত লিংক দি দিম তো সেইটোৱে আছিলে আজি ভিডিঅ'টো যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে এটা লাইক কৰি দিব আৰু যিসকল বন্ধু বান্ধৱীয়ে মোৰ চেনেলটো নতুনকৈ আহিছে ফিউচাৰৰ আপডেটবিলাক পাই থাকিবলৈ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ